নিজকে কেতিয়াও সৰু বুলি নাভাবিব। মনত ৰাখিব, হাবিৰ তলৰ দুবৰি বনো পূজাৰ কামত ব্যৱহাৰ হয়। মূৰৰ ওপৰত থকা তালগছজোপা কিন্তু নহয়। জুইত দিলে যেনেদৰে লোহাৰৰ পৰিচয় পোৱা যায়, ঠিক তেনেদৰে মানুহৰ ব্যৱহাৰ দেখি তেওঁৰ চৰিত্ৰৰ পৰিচয় পোৱা যায়। এই পৃথিৱীত কাৰো ওপৰত কেতিয়াও ভৰসা নকৰিব। যিমান দিন নিজৰ হাত ভৰি আৰু শৰীৰ আছে, কোনোবাই আপোনাক বেয়া বুলি যদি কয়, মনত দুখ নকৰিব। মনত ৰাখিব, এটা জীৱনত সকলোৰে বাবে ভাল হ'ব পৰা নাযায়। ভাল সময়ত গোটেই পৃথিৱীখন আহি আপোনাক লগ দিব, বেয়া সময়ত আপোনাৰ নিজৰ ছাঁটোৱেও আপোনাক লগ নিদিব। সন্মান বস্তুটো একেবাৰে আইনাৰ দৰে। আপুনি আনক যিমান সন্মান দিব, তেওঁৰ পৰা সিমানেই সন্মান ঘূৰাই পাব। ওপৰত উঠিব হ'লে নিজকে অলপ লঘু কৰক। নিজৰ মাজত থকা সকলো অহংকাৰ উলিয়াই পেলাই দিয়ক। জীৱনত কিছুমান মানুহ আছে, যিসকলে কাষত থাকিলেও কন্দুৱায় আৰু দূৰৈত থাকিলেও কন্দুৱায়। জীৱনত যদি সঁচাকৈ ভালে থাকিব বিচাৰিছে, তেনেহ'লে তেওঁক পাহৰি যাওক, যিয়ে আপোনাক পাহৰি গৈছে। যিজনক এবাৰ হৃদয়ৰ পৰা ভাল পোৱা যায়, তেওঁৰ পৰা হয়তো আঁতৰত থাকিব পাৰি, কিন্তু কেতিয়াও পাহৰিব নোৱাৰি। মানুহ বৰ আচৰিত। সৰুকালত পুতলাক মানুহ ভাবি খেলে আৰু ডাঙৰ হ'লে মানুহক পুতলা ভাবি খেলে। পৃথিৱীখনত জীয়াই থকাটো ইমান সহজ কথা নহয়, কাৰণ আজিকালি এই পৃথিৱীৰ মানুহবোৰ বহুত স্বাৰ্থপৰ। নিজৰ কথাবোৰহে ভাবে, আনৰ কথা ভাবিবলৈ সময় নাই। অকলশৰীয়া হোৱাৰ বেদনা কেৱল সেইজন ব্যক্তিয়েহে বুজি পায়, যিজনে এবুকু ভালপোৱা দিয়াৰ বিনিময়ত কেৱল অৱহেলাই পায়। কেতিয়াবা এনে লাগে অলপ স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন, কাৰণ চাৰিওফালে য'তে চাওঁ স্বাৰ্থপৰবোৰেহে দেখা পাওঁ। যিমান বেছি আশা কৰিব, তেওঁ সিমান বেছি কষ্ট পাব। এয়াই প্ৰকৃতিৰ নিয়ম। মন কেতিয়াও নেভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। আপুনি নিজেই এবাৰ কথা ক'বলৈ বন্ধ কৰি চাওকচোন, তাৰ পিছত দেখিব বহু আপোন পৰ হৈ গৈছে আপোনাৰ পৰা। আচলতে আপোন কোনো নহয় এই দুনিয়াত। স্বাৰ্থও শেষ, ভালপোৱাও শেষ। এয়াই বৰ্তমান সমাজৰ ভালপোৱা। কলা ছোৱালীজনীক সকলোৱে প্ৰশংসা কৰে, কিন্তু কলা ছোৱালীজনীক কোনেও পত্নী বনাব নিবিচাৰে। এইখনেই আমাৰ সমাজ। সঁচা ভালপোৱা কাক কয় জানে? যিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাক ভাল পাব, কোনো কাৰণ নোহোৱাকৈ আপোনাক মিছ কৰিব। আপোনাৰ অসুস্থতাত আপোনাৰ কাষত আপোনাৰ ছাঁ হৈ ৰ'ব। অলপ দূৰলৈ গ'লে অস্থিৰ হৈ পৰিব। মাজে সময়ে আপোনাক পাগলৰ দৰে বিচাৰিব। আপোনাৰ বেয়া সময়বোৰ বুজিব। সঁচা ভাল পাবলৈ কোনো কাৰণ নালাগে। যিজনে আপোনাক সঁচা অৰ্থত ভাল পাব, তেওঁ আপোনাক কেতিয়াও পাহৰিব নোৱাৰে। জীৱনত কষ্ট পোৱাটো বহুত বেছি প্ৰয়োজন, কাৰণ কষ্ট পালেহে মানুহে নিজকে সলাব পাৰে। সুন্দৰ চেহেৰা নহয়, সুন্দৰ চৰিত্ৰৱান কাৰোবাক জীৱন সংগী হিচাপে বাছি লওক। সুখ নাপালেও তেওঁৰ পৰা কষ্ট অনুভৱ কেতিয়াও নকৰিব। এটা কথা মনত ৰাখিব, মানুহ হেৰাই গ'লে বিচাৰি উলিয়াব পাৰি, কিন্তু সলনি হ'লে তেওঁক বিচাৰি উলিয়াব নোৱাৰি। তেওঁ কেতিয়াও আপোনাৰ ভাল বন্ধু হ'ব নোৱাৰে, যিয়ে আপোনাৰ সন্মুখত ভাল কয় আৰু পাছফালে বদনাম কৰে। সকলোৱে কয় ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা পোৱা যায়, কিন্তু মই কওঁ সঠিক মানুহৰ লগত ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা নহয়, বৰঞ্চ দুগুণ ভালপোৱা পোৱা যায়। জীৱনত এনে এজন ব্যক্তিৰ প্ৰয়োজন, যাৰ কাষত জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, ভাল বেয়া সকলো শ্বেয়াৰ কৰিব পাৰি। অপমান সহ্য কৰিব পাৰি, কিন্তু অৱহেলা সহ্য কৰিব নোৱাৰি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।